আজি আমাৰ সমগ্ৰ ৰাজ্যতে ভাৰতীয় জনতা পাৰ্টিয়ে সদস্যতাৰ মহা অভিযান হিচাপে আজিৰ দিনটো পালন কৰিব। কাৰণ আজিৰ দিনটো অন্ত্যোদয়া দিৱস, পণ্ডিত দীনদয়াল উপাধ্যায়ৰ উপজা দিন। সেইকাৰণে ময়ো জালুকবাৰী সমষ্টিৰ বুথ সভাপতি, মণ্ডল সভাপতি সকলোকে সাক্ষাৎ কৰি আজি যাতে সদস্যতা মহা অভিযান সফল হয় তাৰ বাবে সকলোকে অনুৰোধ জনালোঁ। যোৱাকালিও নিশা মই অসমৰ সকলো আমাৰ বিধায়ক, মন্ত্ৰী, জিলা সভাপতি, আমাৰ প্ৰভাৰীসকলৰ লগত ভিডিঅ' কনফাৰেন্স কৰিছিলোঁ যাতে সমগ্ৰ ৰাজ্যতে আজিৰ দিনটোৰ মহা অভিযান সফল হয়। আৰু জালুকবাৰী সমষ্টিৰ বিধায়ক হিচাপে ময়ো সমষ্টিৰ ৰাইজক সাক্ষাৎ কৰি আজি যাতে আমাৰ সদস্যতা মহা অভিযানটো আমি সফল কৰিব পাৰোঁ তাৰ কাৰণে সকলোকে আহ্বান জনালোঁ। আমাৰ এটা সদস্যতাৰ ক্ষেত্ৰত আমাৰ এটা টাৰ্গেট আছিলে যে আমি দুৰ্গা পূজাৰ আগতে অসমৰ প্ৰত্যেকটো সমষ্টিতে 40,000টাকৈ আমি মেম্বাৰশ্বিপ কৰিম। আৰু আজিৰ পৰা এটা এটাকৈ সমষ্টিসমূহে 40,000 টাৰ্গেট টাচ কৰিব। গতিকে আজি যোনে 40,000 হ'ব তেওঁলোকে আজিৰ পৰা সদস্যতা অভিযান বন্ধ কৰিব। অহাকালি যাৰ 40,000 হ'ব তেওঁলোকে তাত অহাকালি সেইকেইটা সমষ্টিত বন্ধ কৰিব। তেনেকৈ প্ৰতি 126টা সমষ্টিত সদস্যতা অভিযান চলি আছে। কিন্তু এতিয়া লাহে লাহে প্ৰতিটো দিনতে 10টা 12টাকৈ বিধানসভাত সদস্যতা অভিযান শেষ হৈ গৈ থাকিব। আৰু দুৰ্গা পূজাৰ আগদিনাখন মহাপঞ্চমীৰ দিনাখন আমি ৰাজ্যত সদস্যতা অভিযান আমি সামৰণি মাৰিম। সেইদিনাখন আমাৰ টাৰ্গেট হৈছে যে প্ৰত্যেকটো সমষ্টিতে 40,000 হ'ব লাগে। আৰু যদি ক'ৰবাত 2-3,000 কম থাকে সেইখিনি দুৰ্গা পূজাৰ পিছত আমি কমপ্লিট কৰিম। তাত 10% অকল অসমেই কণ্ট্ৰিবিউট কৰিছে। ভাৰতত আজিৰ দিনত 5 কোটি মেম্বাৰশ্বিপ হৈছে, 4 কোটি 70 লাখ। আৰু তাৰে 10% অকল অসমৰ পৰাই আমি মেম্বাৰশ্বিপ দিছোঁ। লাহে লাহে এতিয়া আমাৰ আজিৰ পৰা লাহে লাহে আমি বন্ধ কৰিম। 10টা 12টা সমষ্টিত আমাৰ কমি কমি গৈ থাকিব। আমাৰ টাৰ্গেট আছিল 40,000 কৰি 100টা সমষ্টিত কৰা 40 লাখ। কিন্তু যোৱাকালি আমি 43 লাখ 60,000 67,000 পাৰ কৰিছোঁ। আজিও দিনটোত মোৰ ধাৰণা আছে আজিও আমি 2 লাখ পাৰ কৰিম।